হয় আজি পহিলা বহাগ আৰু পহিলা বহাগৰ এই দিনটো আচলতে ঐতিহাসিক আউনীআটী সত্ৰত বোকা বিহু হিচাপে উদযাপন কৰে আৰু আজি মানুহৰ বিহুৰ লগত সংগতি ৰাখি এই বোকা বিহু পালন কৰে ঐতিহাসিক আউনীআটী সত্ৰ বৈষ্ণৱসকলে কণ বৈষ্ণৱসকলৰ পৰা আদি কৰি জ্যেষ্ঠ বৈষ্ণৱসকল সকলোৱে অংশগ্ৰহণ কৰে যিহেতু ভূমিক পবিত্ৰ হিচাপে গণ্য কৰে আৰু চৰ্মৰোগ নিৰাময়ৰ বাবে এই বোকা ভূমি আচলতে শৰীৰত লেপন কৰাৰ যি পৰম্পৰা সেই পৰম্পৰা সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা চলি আহিছে 371 বছৰীয়া বৰ্ণিল পৰম্পৰা চলি আছে সত্ৰসমূহতো বিহু উদযাপন কৰে আৰু বিহুৰ লগতে সংগতি ৰাখি এই বোকা বিহু উদযাপন কৰে যেনে মই কৈছোঁ চৰ্মৰোগ নিৰাময়ৰ বাবে এই আচলতে বোকা বিহু তেওঁলোকে পালন কৰি আহিছে ভূমি আচলতে শৰীৰত লেপন কৰে ইজনে সিজনক লেপন কৰা দেখিবলৈ পোৱা গৈছে কণ বৈষ্ণৱসকলো আহিছে যুৱ বৈষ্ণৱসকলো আহিছে সকলো আহি এনেধৰণে ভূমি লেপন কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে যেহেতু চৰ্মৰোগ বছৰটোৰ বাবে যি চৰ্মৰোগ হয় সেই চৰ্মৰোগ নিৰাময়ৰ বাবে আচলতে সকলোৱে এনেধৰণে এই যি বোকা খেল সেই বোকা খেল অনুষ্ঠিত কৰে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ সকলোৰে মাজত আনন্দ উল্লাস সকলোৱে আনন্দ উল্লাস আৰু এই জ্যেষ্ঠ বৈষ্ণৱো এনেধৰণে অহা দেখিবলৈ পোৱা গৈছে বোকা খেলৰ বাবে আৰু সকলো এনেদৰে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে বোকা খেলৰ বাবে আৰু সকলো আহি যিহেতু ইজনে সিজনক জ্যেষ্ঠ বৈষ্ণৱজনৰ আচলতে শৰীৰতো বোকা লেপন কৰি দিয়া দেখিবলৈ পোৱা গৈছে এক অনন্য পৰম্পৰা সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা চলি অহা এই পৰম্পৰা আমাৰ যিটো কি ক'বা আজি বিহুৰ এই আউনীআটী সত্ৰত এনেধৰণে দেখা গৈছে আমি বোকা খেল খেলা হৈছে আমাৰ সকলো একত্ৰিত হৈ পেলাই এনেদৰে খেলা হৈছে প্ৰত্যেক বছৰে খেলা হয় কাৰণ এইটো খেলিলে আমাৰ বহুত অশান্তিৰ পৰা দূৰ হৈ থকা হয় আৰু লগতে আমাৰ সকলো অসমবাসীকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে হয় এনেধৰণে জ্ঞাপন কৰিছে আৰু মই দেখুৱাইছোঁ সকলোৱে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে যি অনন্য পৰম্পৰা সেই পৰম্পৰা আজিকোপতি সত্ৰত প্ৰচলিত হৈ আছে 371 বছৰীয়া পৰম্পৰা বুলি আমি জানিব পৰা গৈছে জ্যেষ্ঠ বৈষ্ণৱজন অহা দেখিবলৈ পোৱা গৈছে কি ক'ব শুভেচ্ছা জনাব আমাৰ সত্ৰৰ ফালৰ পৰা আপোনালোকৰ চেনেলক এই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি অতি আনন্দৰ দিন আমাৰ পৰম্পৰাগতভাৱে আমি প্ৰতিষ্ঠা কালৰ পৰা এই বোকা খেল খেলি অহা হৈছে এতিয়া এটা একতাৰ এনাজৰী আমাৰ আৰু এই বোকা খেল নেখেলিলে আমি আধৰুৱা যেন লাগে আমি য'তে থাকোঁ আঁতৰত থাকিলেও আমি যি কৰ্মৰ জৰিয়তে আঁতৰত থাকে কিছুমান সেইকাৰণে সকলো বিহুলৈ আহে আৰু আহিয়েই আমি সকলো একত্ৰিত হৈ এই খেল হয় বোকা খেল খেলা দেখি এনেধৰণে 371 বছৰীয়া মনোজ কি ক'বা বিহুৰ শুভেচ্ছা আমি আপোনালোকৰ জৰিয়তে অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এই আউনীআটী সত্ৰৰ এতিয়া ঐতিহ্য পৰম্পৰা সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা আমাৰ সত্ৰৰ বৈষ্ণৱসকলে যিহেতু আমাৰ বিহু পৰম্পৰাটো যি হুঁচৰি মৰা পৰম্পৰা নাই সেই হুঁচৰি মৰা পৰম্পৰাৰ বিনিময়ত আমাৰ এই বোকা খেল এনেকৈ প্ৰত্যেকজন ভকতে ইজনে সিজনক বোকা সানি আনন্দ উৎসৱ কৰে আৰু এয়াই ৰঙালী আচলতে এক মাদকতা খুব সুন্দৰ লাগে পৰিৱেশটো এনেধৰণে ঐতিহাসিক আউনীআটী সত্ৰৰ বৈষ্ণৱসকলে পুৱা আহি মানুহৰ বিহুৰ দিনা বোকা খেল খেলা দেখিবলৈ পোৱা গৈছে